হুজাইত আকৌ হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল আৰু আমি উপস্থিত আছোঁ লংকাজান যমুনা চিত্ৰত আৰু কেমেৰা সহযোগী অৰূপে দেখুৱাওক আমি যি স্থানত আছোঁ এয়া হৈছে কপিলী লংকাজান যমুনা চিত্ৰৰ এয়া কপিলীৰ কিনাৰৰ আমি উপস্থিত আছোঁ আৰু এক হৃদয় বিদাৰক আচলতে ঘটনা সংঘটিত হ'ল 1 ঘণ্টাৰ পূৰ্বে আমি উল্লেখ কৰিম যে 4 বন্ধুৰ সহযোগত এই কপিলী নৈত গা ধুবলৈ আহিছিল কিন্তু 4 বন্ধুৰ তাৰে এজন হুজাই যি ৰামপুৰৰ নিবাসী কংকন পাঠক বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ কংকন পাঠক ইতিমধ্যে এই যি কপিলী ভৰা সোঁতত উটি যোৱাৰ ইতিমধ্যে খবৰ আমি লাভ কৰিছোঁ আৰু সেই ক্ৰমে 4জন বন্ধু আমাৰ মাজত আছিলে কি হৈছিলে আসলতে আৰু কেনে দৰে হৈছিলে ঘটনাটো हम लोग जैसे कि नहाने आए थे 4 जन तो हम लोग सोचा इधर में थोड़ा पानी नहीं है ना तो हम लोग थोड़ा सा आगे गए इतना पानी था पानी का फ्लो का वजह से हम लोग थोड़ा आगे चला गया था फ्लो जाते जाते इतना आ गया पानी वो हम लोग को बोला कि तैरने आता है हम लोग ऐसे ही जाता है तैरने नहीं है फिर लास्ट में बोला तैरने नहीं आता है तो उसको बचाने का हम लोग प्रयास किए बहुत ज़्यादा एक नाव वाला लड़का भैया भी था वो गया बचाने लास्ट में दो एक ये बचा रहा था तो ये भी डूबने वाला था तो वो एक नाव वाला भैया आकर बचाया ये मेरा भाई को अच्छा কেনেকৈ হৈছিল আৰু কেইজন আহিছিলা हम लोग 4 आदमी आया था और नहाने आया था जैसे जब छुट्टी मिलता संडे को सब कोई छुट्टी मिलता है तो हम लोग फ्री रहता है तो हम लोग ऐसे घूमने आया था नहाने के लिए हमेशा हम लोग इधर में बहुत बार आ चुके हैं तो आज भी वैसे आया था हमको तैरने तो नहीं आता हम सामने एकदम बैठा था ये लोग 3 को आगे गया ये लोग धीरे धीरे आगे जाते जाते बहुत ज़्यादा आगे चला गया जाने के बाद वो ऐसा मतलब फ्लो का वैसे ऐसा बह गया उसके बाद डूबने लग गया तो वो चिल्ला रहा था बचाओ बचाओ करके तो हम इधर से नाव वाला भैया को कितना चिल्ला के बुलाया तो वो आया ये उसको तब तक पकड़ के रखा था पकड़ के रखने के बाद ये जैसे ही छोड़ा ना वो भैया को हम कितना बोला एक बार कूदो मिल जाएगा यहीं पे वो नहीं कूदा इसलिए नहीं मिल रहा अभी वो बच जाता अभी কি কৰিবলৈ আহিছিলা ইয়াত नहाने आया था सिर्फ लोग सब स्टूडेंट है ऐसे घूमने आता है हर संडे কি নাম এই ল'ৰাটো যিটো ল'ৰা कौन पाठक ক'ত ঘৰ केम के स्कूल रोड তোমালোকৰ লগৰীয়া मेरा स्कूल फ्रेंड है ক'ত পঢ়ে आरटीयू में रविन्द्रनाथ विश्वविद्यालय एकेलगे তোমালোক সহপাঠী हम उसका स्कूल फ्रेंड है मतलब बेस्ट फ्रेंड था मेरा নিশ্চিতভাৱে আমি উল্লেখ কৰিম যে প্ৰতি বছৰে আসলতে এনে ধৰণৰ আসলে অনাকাংক্ষিত ঘটনা সংঘটিত হৈ আহে এই কপিলীৰ কিনাৰতেই আৰু এই ক্ষেত্ৰত স্থানীয় লোকো আমাৰ মাজত আছে সেই একেই প্ৰশ্ন যে প্ৰতি বছৰে হোৱাৰ নিচিনাই হয় এনে ধৰণৰ ঘটনা আজিও সেই একেই অনুৰূপ ঘটনা সংঘটিত হ'ল হয় ইয়াতে মানে এইখন কপিলী নদীত প্ৰতি বছৰত মানে এনেকুৱা ঘটনা হৈয়ে থাকে আৰু আজিও মানে চেম কণ্ডিশ্যন আজিও এজন ব্যক্তি ইয়াতে মানে মৃত্যু হৈছে আমি জানিব পৰা মতে মানে হুজাই ৰামপুৰ মানে তেওঁৰ নাম হ'ল কনকন পাঠক তেওঁতে 4জন ব্যক্তি ইয়াতে গা ধুবলৈ আহিছিলে 4জন ব্যক্তি গা ধুবলৈ আহি এজন ব্যক্তি মানে পানীত মানে যেতিয়া ডুবি আছে ডুবা অৱস্থাত মানে তেওঁৰ লগৰ আৰু এজন ব্যক্তি গৈ মানে বচাব গৈছিলে যদিও মানে বচাব পৰা নাই এই ব্যক্তিজনো মানে ডুবিব আৰম্ভ হৈছিলে আমাৰ গাঁৱৰ এজন স্থানীয় ব্যক্তি মানে তেওঁ বচাব গৈছিলে মানে এই ব্যক্তিজনো মানে তেওঁ উদ্ধাৰ কৰিছে নহ'লে এই ব্যক্তিজনো গুচি গ'ল হয় এতিয়া 3জন মানে বাচিছে আৰু এজন মানে ইয়াতে মানে ডুবিছে আৰু এতিয়াও মানে তেওঁৰ সন্ধান পোৱা নাই এতিয়া আৰক্ষীক খবৰ দিয়া হৈছে এনডিআৰএফ আহিলে মানে তেওঁ মানে উদ্ধাৰ হ'ব না নাই পিছত মানে খবৰটো পাম আমি আৰু নিশ্চিতভাৱে আচলতে ঘটনা সন্দৰ্ভত ইতিমধ্যে হুজাই আৰক্ষীক সমগ্ৰ বিষয় জনোৱা হৈছে আৰু ইতিমধ্যে হুজাই আৰক্ষীৰ তৰফৰ পৰা SDRF আৰু NDRFৰ লগত যোগাযোগ ইতিমধ্যে স্থাপন কৰা বুলি আমাক জনাইছে আৰু ঠিক খুব কম সময়ৰ ভিতৰতে SDRFৰ দল আহি হয়তো যি আমি কপিলীৰ কথা কৈছোঁ আমি কপিলীত ইতিমধ্যে তেওঁলোকে যি কংকন পাঠক যি সোঁতত হেৰাই গৈছিলে ইতিমধ্যে তেওঁৰ উদ্ধাৰৰ অভিযান ইতিমধ্যে চলাব বুলি আমি জানিব পাৰিছোঁ